যোৰহাটৰ এটি অগ্ৰণী অনুষ্ঠান সঞ্চালন সমিতিৰ উদ্যোগত 5, 6 আৰু 7 জুলাই সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাৰ গীতৰ এখনি 3দিনীয়া কৰ্মশালা যোৰহাট জিলা পুথিভঁৰালত আয়োজন কৰা হৈছে। বিশিষ্ট শিল্পী মনীষা হাজৰিকা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন শিল্পী প্ৰশান্ত ৰাজখোৱাৰ সহযোগিতা আগবঢ়াব। দিনৰ 2 বজাৰ পৰা সন্ধিয়া 7 বজালৈকে অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাখনিৰ নাম্বাৰ এনেধৰণৰ 8769 67973 9435353 432 97073 নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনাইছে। দেৰগাঁৱৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'লে ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সদস্য তথা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপসভাপতি পৰীক্ষিত দত্তই নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। দেৰগাঁৱৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'লে ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সদস্য তথা অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন উপসভাপতি পৰীক্ষিত দত্তই। উল্লেখযোগ্য যে বছৰটোৰ প্ৰথমটো বানত বিধ্বস্ত হোৱা ব্ৰহ্মপুত্ৰবাসীৰ কাষত ৰাজ্যিক বিজেপিৰ কাৰ্যকৰী সদস্য তথা অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন উপসভাপতি পৰীক্ষিত দত্ত। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে দত্তই দেৰগাঁও সমষ্টিৰ অন্তৰ্গত পূব ব্ৰহ্মপুত্ৰ, মধ্য ব্ৰহ্মপুত্ৰ আৰু দক্ষিণ আহতগুৰিৰ 3টা পঞ্চায়তত জলমগ্ন হৈ থকা লেমচাপৰি, বাহৰগুৰি, চমুৱা, গড়মৰা, শোলমাৰী, নাৰমাৰী আদি গাঁৱত শেহতীয়া বান পৰিস্থিতিৰ বুজ লয়। বানপীড়িত গাঁওসমূহ পৰিদৰ্শন সময়ছোৱাত দত্তক কেইবাটাও ছাত্ৰ সংগঠনৰ প্ৰাক্তন নেতাকৰ্মীয়ে সংগ দিয়ে। দত্তই সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো গুৰুত্ব দিব, বানত ক্ষতিগ্ৰস্ত বাট পথৰ সোনকালে মেৰামতি কৰিব, বানত গৃহহীন পৰিয়ালক সংস্থাপনৰ ব্যৱস্থা কৰিবৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। ইতিমধ্যে সকলোৰে অৱগত হৈছে বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ 3টা পঞ্চায়ত প্ৰায় 30খনৰ অধিক গাঁও সম্পূৰ্ণ জলমগ্ন হয়। বহুখিনি পৰিয়াল গৃহহীন হৈছে বা বহুখিনি পৰিয়ালে এই প্ৰবল বানৰ ফলত তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে আমি আজি কিছুদিনৰ পৰা এই ঠাইত পৰিভ্ৰমণ কৰি ইয়াৰ ৰাইজৰ লগত ৰাইজৰ অভাৱ অভিযোগক বুজ ল'বলৈ চেষ্টা চলাইছোঁ আৰু দেখা পাইছোঁ যে ইয়াত কিছু ক্ষেত্ৰত ৰাইজৰ অভিযোগো আছে বা অভাৱো আছে। গতিকে সেইখিনি বস্তু আমি জিলা প্ৰশাসনৰ জৰিয়তে চৰকাৰলৈ আমি আগবঢ়াই দিবলৈ চেষ্টা চলাইছোঁ। ইতিমধ্যে আমি যি ঠাইৰ পৰা আহিলোঁ তাত কেইবাটাও 3টা ঘৰ সম্পূৰ্ণৰূপে পানীৰ মাজত গুচি গৈছে। দক্ষিণ আহতগুৰি পঞ্চায়তৰ 3টাকৈ ঘৰ সম্পূৰ্ণৰূপে পানীৰ মাজলৈ গুচি গ'ল, চিনচাপ নোহোৱা অৱস্থা হৈছে। সেই ব্যক্তিজনৰ ওচৰত আজি আমি কাষ চাপি আহিলোঁ। তেওঁলোকৰ লগত ইতিমধ্যে কিছু সময়ৰ আগতে তালৈ আমাৰ দেৰগাঁৱৰ ৰাজহ চক্ৰ বিষয়াগৰাকীও আহি গৈছে যাৱতীয় ব্যৱস্থাৰ কাৰণে। গোলাঘাট জিলাৰ উপায়ুক্ত মহোদয়ক আমি ইয়াৰ পৰাই যোগাযোগ কৰিছোঁ, তেখেতসকলৰ অৱগত হৈছে এই বিষয়ত। গতিকে গৃহহীন লোকজনক কেনেদৰে পুনৰ আমি সংস্থাপন কৰিব লাগে বা এই যিসমূহ ঠাই বৰ্তমান তেখেতসকল বসবাস কৰি আছে এই ঠাইসমূহ অনাগত সময়তো বৰ বিপদসংকুল নহয়, হয়তো কিছুদিনৰ পিছত আৰু বাকীসমূহ ঘৰো তেনেকুৱা ধৰণৰ অৱস্থালৈ আহিব পাৰে। গতিকে অনাগত সময়ত এই ঠাইসমূহৰ এই বাসিন্দাসকলক কিমান সুৰক্ষিত এই ঠাইত বসবাস কৰি থকা সেইখিনি বিষয়েও অকণমান আমি চৰকাৰক অৱগত কৰিম। আৰু লগতে ইয়াত দেখা পাইছোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যি চৰকাৰখন আছে এই চৰকাৰখনৰ জৰিয়তে সকলো দল সংগঠনে বা সকলোৱে সহযোগ কৰিছে। ৰাইজে নিজাববীয়াকৈও বিভিন্ন পন্থা হাতত লৈছে। গতিকে আমাৰ এটাই কথা ক'ব বিচাৰিছোঁ যে দুৰ্যোগ সকলোৰে বাবে আহে, এই দুৰ্যোগৰ সময়ত সকলোৱে যাতে হাতে হাত ধৰি অকণমান সকলো সহায় কৰিব পৰা যায় সেইটোহে মূল বিষয়। গতিকে আমি আজি ইয়াত আমাৰ লগত সকলোবিলাক স্বতঃস্ফূৰ্তভাৱে ওলাইছে, খুব ভাল লাগিছে। আমি যোৱা দিনবিলাকত ছাত্ৰ সন্থা কৰি থকা দিনতো আমাৰ যিসকল বন্ধু বান্ধৱ আছিলে তেওঁলোকো আমি আহিছোঁ বুলি গম পাই ওলাই আহিছে। গতিকে এইটো সময়ত তেনেকুৱা ধৰণৰ এটা পদক্ষেপ প্ৰয়োজনীয়তা আছে আৰু আমি আশা ৰাখিছোঁ যে অনাগত সময়ত এই ঠাইবিলাক উন্নতিৰ বাবে আমি দায়িত্ব গ্ৰহণ কৰিম আৰু এই ঠাইবিলাক ভাল কৰিব লাগিব। এই ঠাইবিলাকত আমি অনাগত সময়ত উন্নত কৰিব লাগিব। গতিকে এইবিলাক কৰিবলৈ যাওঁতে আমি কিছু ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু এটা কথা ঠিক, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ যি পদক্ষেপ, বানপানী হোৱাৰ পিছদিনাখনেই তেখেতে নিজে আহি নাও চলাই গৈ মানুহৰ ওচৰত কাষ চাপিছেগৈ। গতিকে এইটো তেওঁ যিটো নিদৰ্শন দেখুৱাইছে, তেওঁ সমগ্ৰ মন্ত্ৰীসভাৰ প্ৰত্যেকজন মন্ত্ৰীক অসমৰ বিভিন্ন জিলাত দায়িত্ব অৰ্পণ কৰিছে। গতিকে এইটোৰ জৰিয়তে এটা বস্তু দেখা পোৱা গৈছে যে এই চৰকাৰখন বা আমাৰ চৰকাৰখন ৰাইজৰ লগত আছে। গতিকে আমি আশাবাদী যে ৰাইজে খুব কম সময়ৰ ভিতৰত এই সকলোবিলাকৰ পৰা উপক্ৰম পাব। যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।